করো বায়ু কনক কুন্দাক্ষ জল জয়মাদে দামোদৰৰ ঘৰ বাৰী মানে মহল আদি কৰি এইবোৰ আমাক বিশ্লেষণ কৰি দেখুৱাইছে ইমান ধুনীয়া। এতিয়া আমাক যে এইবোৰ ধুনীয়া দেখুৱালে এইবোৰ হ'ল বিশ্বৰ কাহিনী। আজি গংগা পাৰ শুকদেৱে পৰিৱেশিত বুজাই আছে ৰজা, এইবোৰ হ'ল বিশ্বৰ কাহিনী, কিন্তু এয়াই হ'ল মায়া। সেইকাৰণে মন কৰিব মহা ঋষিসকলক পণ্ডিতসকলে ঐশ্বৰ্য বিভূতি প্ৰদান কৰিব বিচাৰিলেও তেওঁলোকে নলয় সেইবোৰ বৰ দান। কিয় জানে? যেতিয়া ধন ধান ঐশ্বৰ্য বিভূতি মানুহ বেছি হৈ যায় সেইটোকে কৈছে মায়া বেছি হৈ যায়। আৰু সেই মায়াটো যেতিয়া বেছি হৈ যাব তেতিয়া আমি ভগৱন্তক পাহৰি যাওঁ। সেইকাৰণে আমাক কৈছে এই লোকসকল গৌৰৱ চাৰিটি, এটি হ'ল ধনৰ গৌৰৱ, এটি হ'ল বলৰ গৌৰৱ, এটি হ'ল বিদ্যা গৌৰৱ, এটি হ'ল ৰূপৰ গৌৰৱ। এই চাৰিটা গৌৰৱৰ ভিতৰত যদি কোনোবা এটি গৌৰৱ আমাৰ হৃদয়লৈ আহে তেনেহ'লে আমি ভকতিটোৰ পৰা আমি বহুত পাছুৱাই যাব লাগিব। ভকতি বুলি কোৱা বস্তুটো গৌৰৱত নাথাকে, হয়, আৰু ভকতি বুলি কোৱা বস্তুটো মায়াত নাথাকে। যিজন মানুহ অনাগত মায়াতে আবদ্ধ হৈ থাকে সেইজন মানুহে যিমানে ভকতি নকৰক মিছা কথা, তেওঁ ভকতি উপাৰ্জন কৰিব পৰা নাই। আৰু যিসকল মানুহে কেৱল অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, হিংসা, নিন্দা, ঘৃণা, বৰ সমালোচনা এইবোৰৰ যদি এটি গুণ কাৰোবাৰ গাত আছে তেনেহ'লে সেইজন মানুহে বহুত ভকতি কৰিলেও তেওঁ ভকতি উপাৰ্জন কৰিব নোৱাৰে, হয়নে? কাৰণ কিয় জানে? সেই লোকসকল ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা খাই ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। ভকতি বুলি কোৱা বস্তুটো কাৰ লগত থাকে? এজন মানুহ দেখাই শুনাই সকলো পিনে ভাল সঁচা, কিন্তু মানুহজন অহংকাৰী, তেনেহ'লে তেওঁ যিমানে ভকতি নকৰক তেওঁ কোনোদিনে ভকতি উপাৰ্জন কৰিব নোৱাৰে। এজন মানুহ বহুত ভাল গুণ আছে সঁচা, তাৰ মাজতে মানুহজন বৰ কুৰ্ঠি জেদি, তেনেহ'লে সেইজন মানুহে কোনোদিনে ভকতি উপাৰ্জন কৰিব নোৱাৰে, তেওঁ নিজৰ শান্তি নিজে মাতি আনিব নোৱাৰে। সেইকাৰণে স্বামী বিবেকানন্দ দেৱে গ্ৰন্থৰ বাণীখনত লিখিছে, সেই লোকসকল শান্তি বুলি কোৱা বস্তুটো কাকো কোনেও ভগাই দিব পৰা, বিলাই দিব পৰা বস্তু নহয়। এই শান্তি বুলি কোৱা বস্তুটো নিজে মাতিবা শিকক, নিজে মাতিবা জানিবা যত্ন কৰক, তেনেহ'লে আপুনি চিৰদিন বা চিৰজীৱন আপুনি শান্তিত বসবাস কৰিব পাৰিব। আৰু যদি আপুনি শান্তি মাতিবা নাজানে তেনেহ'লে আপুনি এই জীৱনত শান্তি দোকানখন ক'ত আছে বিচাৰি উলিয়াব নোৱাৰিব।